নমস্কাৰ পুনৰ এটা ভ্ৰমণ কাহিনী লৈ আপোনালোকৰ আগত উপস্থিত হৈছোঁ। আজিৰ ভ্ৰমণ কাহিনীটো কিছু সুকীয়া। হেৰিটেজ উইক অৰ্থাৎ ঐতিহ্য সপ্তাহৰ লগত সংগতি ৰাখি আমাৰ মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ ছাত্ৰ ছাত্ৰীসকলক লৈ মই আৰু বিভাগীয় প্ৰধান ডক্টৰ ইব্ৰাহিম আলী মণ্ডল ছাৰে আজি ছাত্ৰ ছাত্ৰীসকলক স্থানীয় ধুবুৰীৰ গুৰুদ্বাৰ দৰ্শনৰ কাৰণে লৈ গৈছিলোঁ। ধুবুৰীৰ গুৰুদ্বাৰৰ ঐতিহাসিক মহত্ব সৰ্বাধিক। ভাৰতৰ ধৰ্মীয় পৰম্পৰাত শিখ সম্প্ৰদায়ৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। গুৰু নানকৰ নেতৃত্বত আৰম্ভ হোৱা শিখ পৰম্পৰাৰ সৈতে মোগল শাসকসকলৰ নিকট সম্পৰ্ক থকা পৰিলক্ষিত হৈছিল আৰু মোগলে যেতিয়া আহোম ৰাজ্য আক্ৰমণ কৰিবলৈ অসম প্ৰৱেশ কৰিছিলে তেতিয়া মোগল সেনাপতি ৰাম সিংহই লগত লৈ আহিছিল শিখ গুৰু তেগ বাহাদুৰক। কিন্তু ক্ৰমাৎ মোগল আৰু শিখ পন্থাৰ মাজত কিছু বৈৰী ভাৱৰ জন্ম হৈছিল। মোগল শাসক ঔৰংগজেবে শিখসকলৰ প্ৰতি দমনমূলক আচৰণ কৰাত শিখসকলে ঔৰংগজেবৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ কৰিছিল আৰু ঔৰংগজেবেও তেগ বাহাদুৰক আক্ৰমণ কৰি তেওঁক আটক কৰি দিল্লীত হাজিৰ কৰোৱাইছিল। অৱশেষত তেগ বাহাদুৰক বিদ্ৰোহীৰ অভিযোগেৰে অভিযুক্ত কৰি মৃত্যু দণ্ডৰে দণ্ডিত কৰা হৈছিল। গুৰু তেগ বাহাদুৰৰ গুৰুদ্বাৰা হ'ল অসমত শিখসকলৰ অন্যতম পবিত্ৰ তীৰ্থস্থান। এই গুৰুদ্বাৰাৰ ইতিহাস সম্পৰ্কে সন্মুখভাগতে এখন তোৰণত স্পষ্টভাৱে নিৰ্দেশনা দিয়া হৈছে আৰু ইয়াত উল্লেখ থকা মতে 1700 শতিকাত এই গুৰুদ্বাৰা ভাগি প্ৰতিষ্ঠা কৰা হৈছিল। অন্য এক তথ্য মতে 1505 খ্ৰীষ্টাব্দত এই গুৰুদ্বাৰাতে হেনো শিখ ধৰ্মৰ প্ৰচাৰক গুৰু নানক আৰু অসমৰ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক শ্ৰীমন্ত শংকৰদেৱৰ সাক্ষাৎকাৰ হৈছিল। কিন্তু এই সম্পৰ্কে ঐতিহাসিক কোনো স্পষ্ট ধাৰণা পোৱা নাযায়। যি কি নহওক, এই গুৰুদ্বাৰা মোগল আৰু আহোম শক্তিৰ মাজত হোৱা সংঘৰ্ষৰ পৰিণতিত প্ৰতিষ্ঠা হোৱা এক গুৰুদ্বাৰা বুলি ক'লেও অত্যুক্তি নহয়। এয়া অতি যতনেৰে সজাই থোৱা হৈছে গুৰুদ্বাৰাৰ ভিতৰ চৰা, য'ত গুৰুদ্বাৰাৰ আনুষাংগিক বয় বস্তুৰ লগতে শিখ ধৰ্মৰ পবিত্ৰ যিখিনি হাতিয়াৰ, যিসমূহক খালছাপন্থী শিখসকলে যুদ্ধক্ষেত্ৰত ব্যৱহাৰ কৰিছিল, সেয়া সুন্দৰভাৱে সজাই থোৱা হৈছে। এয়া সেই হাতিয়াৰৰ কিয়দংশ। খালছাপন্থী শিখসকলৰ শৌৰ্য আৰু বীৰ্যৰ প্ৰতীক এই হাতিয়াৰবোৰে, এই অস্ত্ৰ শস্ত্ৰসমূহে ভাৰতৰ ইতিহাসত শিখ পন্থাৰ যি গৌৰৱশালী ইতিহাস সেয়া সোঁৱৰায়। মোগল শাসকসকলৰ বিৰুদ্ধে অতি প্ৰতাপেৰে প্ৰত্যাহ্বান আগবঢ়াই যোৱা এই শিখ সম্প্ৰদায়ৰ এটা বিশেষ গোট, যাক আমি খালছা বুলি জানো, সেই খালছা পন্থাৰে শক্তি আৰু গৌৰৱৰ প্ৰতিফলন এই গুৰুদ্বাৰত বহু সময়ত প্ৰতিফলিত হয়।
কি সুন্দৰ এক পৰিৱেশৰ মাজত এই গুৰুদ্বাৰটো অৱস্থিত হৈ আছে সেয়া দেখা জনেহে বুজিব। ব্ৰহ্মপুত্ৰৰ পাৰত সগৌৰৱেৰে থিয় হৈ থকা এই গুৰুদ্বাৰত উপস্থিত হ'বলৈ পাই নিজকে ধন্য মানিছোঁ। দৈনিক শ শ যাত্ৰী এই গুৰুদ্বাৰত প্ৰৱেশ কৰে। ভাৰতৰ বিভিন্ন কোণৰ পৰা এই যাত্ৰীসকল আহে আৰু গুৰু টেগ বাহাদুৰৰ শক্তি আৰু গৰিমা একেমুখে স্মৰণ কৰে। এয়া আমাৰ ছাত্ৰ ছাত্ৰীসকল যিসকল লংগৰ খাবলৈ ইয়াতে শাৰী পাতি আছে। সম্পূৰ্ণ সেৱা মনোভাৱেৰে ইয়াত শিখ সম্প্ৰদায়ৰ লোকসকলে লংগৰ পৰিৱেশন কৰিছে। উচ্চ নীচ ভেদাভেদ সকলো পাহৰি আমি এক গোটেৰে এই লংগৰত অংশগ্ৰহণ কৰিছিলোঁ আৰু নিজেই ধন্য মানিছিলোঁ গুৰুদ্বাৰৰ পবিত্ৰ পৰিৱেশত উপস্থিত থাকিবলৈ পায়। এয়া আছিলে আমাৰ ঐতিহ্য সপ্তাহৰ লগত সংগতি ৰাখি আয়োজন কৰা হেৰিটেজ ৱাক কাৰ্যসূচীৰ এক চমু বিৱৰণী। পুনৰ অন্য এক ঐতিহাসিক স্থান ভ্ৰমণৰ দ্বাৰা আপোনালোকৰ মাজলৈ অহাৰ আশাৰে আজিলৈ সামৰিছোঁ ইয়াতে। ধন্যবাদ।